নমস্কাৰ মৰমৰ বন্ধুসকল, আজি তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি যে আমাৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে ল'ৰা ছোৱালীয়ে মোক সুধি আছিলে যে ইলেক্টিভ ছাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কমন বা ইলেক্টিভ ছাবজেক্টবোৰ আমি কেনেকৈ পঢ়িলে ভাল হয় সেই বিষয়ে আলোচনা কৰিব খুজিম। আমি নেক্সট ভিডিঅ' আলোচনা কৰিম কমনখিনি ডাইৰেক্ট লৈ আহিম বা ইম্পৰ্টেণ্ট ডাইৰেক্ট মই কমন বুলি নকওঁ, কিন্তু ইম্পৰ্টেণ্ট লৈ আহিম। ঠিক আছে, আজি বস্তুটো শুনি লোৱা। আজি যদি বস্তুটো জনা, মই যোৱাকালি এটা ভিডিঅ' বনাইছোঁ, অসমীয়া ওপৰত টপিক এটা বনাইছিলোঁ। যদি সেইটো ভিডিঅ' কোনোবা ল'ৰা ছোৱালী চাইছে বা মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিখি দিম, যদি সেই ভিডিঅ'টো কোনোবা চাইছে তেনেহ'লে মই এটা 100% কৈ দিব পাৰোঁ সেই ল'ৰাজন বা সেই ছোৱালীজনত কি হ'ব, 100ৰ ভিতৰত 100 চান্স পাব। কাৰণ তাতে মই কৈ দিছোঁ, ট্ৰিকটো তাতে মই দি দিছোঁ যে প্ৰশ্ন পেপাৰ কেনেকৈ কমন পৰে বা কেনেকৈ কোনকেইটা প্ৰশ্ন চালে পৰীক্ষাত কমন আহিব, সেইখিনি বস্তু মই কি কৰিছোঁ তাত জনাই দিছোঁ। আজি মই আলোচনা কৰিম ইলেক্টিভ ছাবজেক্ট। ইলেক্টিভ ছাবজেক্টৰ ভিতৰত যদি মই চাব যাওঁ, মই তোমালোকক ধুনীয়াকৈ কৰি লিখি দিওঁ। ঠিক আছে, আমাৰ মেইনলি বেছি টান হয় ইলেক্টিভ ছাবজেক্টৰ ভিতৰত এডভান্স মেথছ। মই টাৰ্ম ছাবজেক্ট এটা কৈছোঁ প্ৰথমে। ঠিক আছে, এডভান্স মেথছ কি হয় আমাৰ টান হয়। ঠিক আছে, তোমালোকে নিশ্চয় জানা। ছেকেণ্ড আমাৰ টান হয়, তোমালোকে নিশ্চয় জানা যে সেইটো হৈছে তোমালোকৰ হিষ্ট্ৰী। ঠিক আছে, তাৰপিছত তোমালোকৰ টান ছাবজেক্টটো হৈছে তোমালোকৰ এডভান্স জিঅ'গ্ৰাফী। ঠিক আছে, আৰু তাৰপিছত আৰু এটা টান ছাবজেক্ট আছে, সেইটো মানুহে ভাবে কি বহুত সহজ বুলি ভাবে, ক্লাছ 9ত সহজ পায়, কিন্তু ক্লাছ 10ত সেইটো ছাবজেক্ট টান পায়। সেই ছাবজেক্টটো হৈছে সংস্কৃত। ঠিক আছে, সংস্কৃত তোমালোকে ধুনীয়াকৈ দেখা পালা। কি পালা? এডভান্স মেথছ প্ৰেক্টিকেল চাগে নাই, চাগে নাই, আছে না গম পোৱা নাই এতিয়া মই। হিষ্ট্ৰীত আছে নাই মই নাজানো, কিন্তু জিঅ'গ্ৰাফীত প্ৰেক্টিকেল আছে। 10 নম্বৰ নে 20 নম্বৰ প্ৰেক্টিকেল আছে। সংস্কৃতত প্ৰেক্টিকেল নাই, 100ৰ ভিতৰত 100 লিখিব লাগে। কিন্তু সংস্কৃত ছাবজেক্টটো কি, আমি ক্লাছ 9ত পাওঁ, অলপ সহজ পাওঁ, কিন্তু ক্লাছ 10ত অকণমান যায় টান পাওঁ। কিছুমানৰ কাৰণে সহজ, কিছুমানৰ কাৰণে টান, কিন্তু চাব গ'লে টানেই হয়। এতিয়া আমি আলোচনা কৰিম এই 4টা বিষয়ৰ ওপৰত, আৰু ইয়াৰ উপৰিও ওপৰাঞ্চি কিছুমান ছাবজেক্ট আছে, সেইকেইটা হৈছে কিছুমান মিউজিক, তাৰপিছত উৎকাৰ্ভ, তাৰপিছত বহুত ধৰণৰ প্ৰেক্টিকেল ছাবজেক্ট আছে, সেইবোৰ বিহু হওক বা কিবা কিবি বহুত ধৰণৰ ছাবজেক্ট আছে, IT ৰিটেল এক্সেট্ৰা, বহুত ছাবজেক্ট আছে। সেই ছাবজেক্টকেইটা যাৰ মানে এইকেইটা 4টা, এই 4টা মানে ক'লোঁ মানে এডভান্স হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু সংস্কৃত, এই 4টা বাদে যাৰ ছাবজেক্ট আছে সেই ছাবজেক্টকেইটা কিন্তু তোমালোকৰ সহজ। আৰু এটা ছাবজেক্ট আছে, মই এটা ইনক্লুড কৰিব পাৰিলোঁ, সেইটো হৈছে হিন্দী। সেইটো হিন্দী, মই সেইটো কি সেই ছাবজেক্টটো এড কৰিব পাৰিলোঁ। এই 5টা ছাবজেক্ট, হিন্দী, সংস্কৃত, জিঅ'গ্ৰাফী, হিষ্ট্ৰী আৰু এডভান্স মেথছ, এই 5টা ছাবজেক্ট মষ্টলি ইম্পৰ্টেণ্ট। আৰু এই ছাবজেক্ট যদি কাৰোবাৰ আছে তেনেহ'লে তোমালোকে কিন্তু এই ছাবজেক্ট 4টাৰ ভিতৰত 5টাৰ ভিতৰত যদি কাৰোবাৰ এটা ছাবজেক্ট আছে তেনেহ'লে তোমালোকে কি কৰিব লাগিব, ভালদৰে পঢ়িব লাগিব। বহুত ইম্পৰ্টেণ্ট। কাৰণ কিয়, আমি যদি মেথছৰ আৰম্ভ কৰোঁ, এডভান্সৰ যদি মেথছৰ আৰম্ভ কৰোঁ, যদি 2015 চনৰ পৰা এডভান্সৰ ক্ষেত্ৰত 2015 চনৰ পৰা 2023 চনলৈকে মেট্ৰিক পৰীক্ষা হৈ যোৱা যদি পেপাৰখিনি আনি চোৱা, কিন্তু বহুখিনি কুৱেশ্যন কি পাবা তোমালোকে তাতে বেলেগ পাবা। কুৱেশ্যনবোৰ কিছুমান ৰিপিট নহয়, বহুত কুৱেশ্যন ৰিপিট নহয়। ঠিক তেনেদৰে হিষ্ট্ৰীটো কিছুমান কুৱেশ্যন ৰিপিট নহয়, দেখা পাবা। হিষ্ট্ৰী যদি চোৱা, ক'ৰবাত 2-এটা কুৱেশ্যন বা 2-এটা কুৱেশ্যন 10 নম্বৰ 5 নম্বৰ ৰিপিট হ'ব পাৰে, কিন্তু 2023লৈকে বেছি কুৱেশ্যন ৰিপিট নহয়। জিঅ'গ্ৰাফীৰ ক্ষেত্ৰতো ছেম সেনেকুৱা, জিঅ'গ্ৰাফীটো কুৱেশ্যন কি হয়, ৰিপিট নহয়। জিঅ'গ্ৰাফী কিন্তু সংস্কৃতৰ ৰিপিট হয়। যদি কোনোবা সংস্কৃত আছে বা হিন্দী আছে, সংস্কৃত বা হিন্দী যদি আছে কাৰোবাৰ, এই দুটা ছাবজেক্ট যদি কাৰোবাৰ আছে, সংস্কৃত বা হিন্দী যদি আছে কাৰোবাৰ, তেনেহ'লে তোমালোকে এই কুৱেশ্যনবোৰ কি কৰিবা, তোমালোকে এটা ভাল টপিক হৈছে 2015 চনৰ পৰা 2023 চনলৈকে পেপাৰখিনি আনা, গুগলত পাবা, ডাউনলোড কৰা, ডাউনলোড কৰি যদি চোৱা, তাৰ পৰা কিন্তু তোমালোকৰ কমনখিনি পৰি যাব, সংস্কৃত আৰু কি কৰিবা মই হিন্দী। বাকী জিঅ'গ্ৰাফী, হিষ্ট্ৰী আৰু এডভান্স মেথছ যদি কাৰোবাৰ আছে তেনেহ'লে কুৱেশ্যনবোৰ অলপ ৰিপিট হোৱাত টাইম লাগে, বহুত টাইম হয়, মানে কুৱেশ্যন চাই গ'লেও নপৰে কমন। সেইটোৰ কাৰণে তোমালোকে মেইন টেক্সট বুক পঢ়িব লাগিব। উইদাউট টেক্সট বুক নপঢ়াকৈ কিন্তু কোনো মাষ্টৰে হওক, কোনো মানুহে কমন দিব নোৱাৰে। বহুত মানুহে ক'ব যে এইটো আহিব, ইউটিউবত তোমালোকে ঢেৰ ভিডিঅ' পাবা, মই ক'লোঁ কি ঢেৰ হাজাৰ ভিডিঅ' পাবা যে কমন আহিবই, 99% গাৰেণ্টি একচুৱেলি একো নহয়। কিন্তু মই মেথছৰ যোৱাবাৰ 100ৰ ভিতৰত 100 কমন দিছিলোঁ, আৰু যদি কোনোবা ল'ৰা ছোৱালী সেইকেইটা ভিডিঅ' চাইছিলে 100ৰ ভিতৰত 100 কমন, তেনেহ'লে সেই ল'ৰাকেইটাই কিন্তু বহুতে পাইছে, ল'ৰা বা ছোৱালী পাইছে। মোক কমেণ্ট বক্সত কমেণ্ট কৰিছে বা সি মোক পাৰ্চনেলি ফোন কৰি কৈছে যে দাদা আপুনি দিয়া মেথছৰ গোটেইখিনি কমন পৰিছে, MCQ ডাইৰেক্ট কমন পৰিছে। এটা PDF দি দিছিলোঁ, MCQ PDF এটা দি দিছিলোঁ, এই PDF ডাইৰেক্ট পৰা তাৰ পৰা MCQ কমন পৰিছে। কিন্তু এইবাৰ কি হ'ব মই নাজানো, এইবাৰ মই সেইকাৰণে গুৰুত্ব দিয়া নাই ভালদৰে, কাৰণ মই ৰেছপন্স নাপালে মই কিয় গুৰুত্ব দিম।
ঠিক আছে, সেইটো কাৰণে মই গুৰুত্ব দিয়া নাই। এতিয়া এবাৰ মই কৈছোঁ যিখিনি কথা ক'লোঁ, যদি তোমালোকে ভালকৈ সেইখিনি চোৱা তেনেহ'লে নিশ্চয় ইংৰাজী ছাবজেক্টত ভাল নম্বৰ ল'ব পাৰিবা। কালিৰ পৰা আমি এডভান্স মেথছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত আৰু হিন্দী এই 4টা ছাবজেক্টৰ ওপৰত আলোচনা কৰিম। ডিটেইল পেপাৰ লৈ আহিম। সেই পেপাৰৰ ওপৰত তোমালোকে চলিউশ্যন কৰাৰ চেষ্টা কৰিবা, ঠিক আছে। আৰু বহুতো চাবজেক্ট মোক কৈ থাকে এইটো চলিউশ্যন দিয়ক, এইটো চলিউশ্যন কৰি দিয়ক। এতিয়া চলিউশ্যন কৰি দিয়া মোৰ হাতত সময় নাই, কিন্তু মই ইম্পৰ্টেণ্টখিনি দি যাম। তোমালোকে নিজে চলিউশ্যন কৰি ল'ব, নিজৰ টিচাৰক সুধিবা, টিউশ্যন ছাৰ আছে যদি টিউশ্যন ছাৰক সুধিবা, ঠিক আছে। বাকী মই তোমালোকক দেখাই দিম যে এইটো কুৱেশ্যন চাই যাবা, বাছ খেলা খতম, ঠিক আছে। এতিয়া পঢ়া। ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'লৈ পাম। ধন্যবাদ।